নগাঁও পানীগাঁৱৰ পৰা আহিছোঁ। আশা মানে কি বাবা আচাৰটো খুজিলেও দি দিয়ে চব বস্তু, সেইটো কাৰণে আশা কৰা একো নাই, মানে আহিছোঁ আৰু ভগৱানেতো চব ভাল কৰক চবৰে, সেইটোৱে আশা কৰিছোঁ। আগন্তুক দিনত আমাৰ দেশৰ চব এনেকুৱা ভাল হওক, চবফালে ভাল হওক, সেইটোৱে বিচাৰিছোঁ আৰু মানে মই প্ৰত্যেক সপ্তাহত বছৰত মই এবাৰে আহোঁ। সেইটো মই এতিয়া আমাৰ ৰেংমেঙৰ পৰা মই পানী ল'ম, নগাঁও হবগাঁও মন্দিৰলৈকে ল'ম। এয়া মানে ভলবম আমাৰ মানে হিন্দু সমাজৰ এটা উৎসৱ হয় আৰু এইটো উৎসৱৰ কাৰণে সকলোৱে গাঁওবাসীয়ে টাউনবাসীয়ে সকলোৱে মানে এইটো আশা কৰি থাকে যে ভলবম আহক, শিৱ বাবাৰ পূজা কৰিব পাওঁ, তেওঁৰ মানে মাথাত পানী ঢালিব পাওঁ বুলি পেলাই সকলোৱে আশা কৰি থাকে, সেইকাৰণে ভিৰ বেছি আৰু ভোলে বাবাই সকলো হিন্দু সমাজক সহায় কৰি আছে। আমি এটা অন্নদানৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ কাৰণে। প্ৰত্যেকবাৰে কৰোঁ আমি, প্ৰত্যেকবাৰে কৰোঁ আমি। জণ্ডিয়াটো অফিচৰ পৰা প্ৰত্যেকবাৰে এবাৰ আহোঁ, 1000 মানক খুৱাওঁ আৰু আমি খোৱা আমাৰ মনৰ এটা শান্তি। আমি ভাল ভাবোঁ যে বছৰটো ভালে যাক, চবে সমাজখন ধুনীয়া হওক, অপকৰ্মবিলাক নাইকিয়া হওক, যাৰ কাৰণে আমি আহি ৰাইজক খুৱাওঁ। নগাঁও পানীগাঁৱৰ পৰা আহিছোঁ। আশা মানে কি বাবা আচাৰটো খুজিলেও দি দিয়ে চব বস্তু, সেইটো কাৰণে আশা কৰা একো নাই, মানে আহিছোঁ আৰু ভগৱানেতো চব ভাল কৰক চবৰে, সেইটোৱে আশা কৰিছোঁ। আগন্তুক দিনত আমাৰ দেশৰ চব এনেকুৱা ভাল হওক, চবফালে ভাল হওক, সেইটোৱে বিচাৰিছোঁ আৰু মানে মই প্ৰত্যেক সপ্তাহত বছৰত মই এবাৰে আহোঁ। সেইটো মই এতিয়া আমাৰ ৰেংমেঙৰ পৰা মই পানী ল'ম, নগাঁও হবগাঁও মন্দিৰলৈকে ল'ম। এয়া মানে ভলবম আমাৰ মানে হিন্দু সমাজৰ এটা উৎসৱ হয় আৰু এইটো উৎসৱৰ কাৰণে সকলোৱে গাঁওবাসীয়ে টাউনবাসীয়ে সকলোৱে মানে এইটো আশা কৰি থাকে যে ভলবম আহক, শিৱ বাবাৰ পূজা কৰিব পাওঁ, তেওঁৰ মানে মাথাত পানী ঢালিব পাওঁ বুলি পেলাই সকলোৱে আশা কৰি থাকে, সেইকাৰণে ভিৰ বেছি আৰু ভোলে বাবাই সকলো হিন্দু সমাজক সহায় কৰি আছে। আমি এটা অন্নদানৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ কাৰণে। প্ৰত্যেকবাৰে কৰোঁ আমি, প্ৰত্যেকবাৰে কৰোঁ আমি। জণ্ডিয়াটো অফিচৰ পৰা প্ৰত্যেকবাৰে এবাৰ আহোঁ, 1000 মানক খুৱাওঁ আৰু আমি খোৱা আমাৰ মনৰ এটা শান্তি। আমি ভাল ভাবোঁ যে বছৰটো ভালে যাক, চবে সমাজখন ধুনীয়া হওক, অপকৰ্মবিলাক নাইকিয়া হওক, যাৰ কাৰণে আমি আহি ৰাইজক খুৱাওঁ।